নমস্কাৰ 24 লাইভ চাইৰকাৰ বে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ তথা চিকিৎসক ৰং পিপিৰ হৈছে মৃত্যু তেখেতৰ বিদুস্পষ্ট হৈ ৰূপলিন ৰং পিপিৰ মৃত্যু ঘটিছে আৰু তেখেতৰ এই যে শোকাবহ করুণ মৰ্মান্তিক ঘটনা তেখেতৰ সৈতে সংঘটিত হৈছে এই ঘটনাৰ পিছতে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ পশ্চিম কাৰ্বি আংলঙৰ চিকিৎসক ৰূপলিন ৰং পিপিৰ শোকাবহ ঘটনাত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু ইতিমধ্যে তেওঁ পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰিছে বিদুস্পষ্ট হৈ শোকাবহ ঘটনা সংঘটিত হৈছিল চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ গৰাকীৰ আৰু চিকিৎসা বিদ্যাৰ সমানে সাংস্কৃতিক ক্ষেত্ৰতো অতি দখল আছিল ৰূপলিনৰ আৰু এই গৰাকী ৰূপলিনৰ সৈতে সংঘটিত হৈছে এটা শোকাবহ ঘটনা যি ঘটনাৰ পিছতে সমগ্ৰ কাৰ্বি আংলং জিলাত এতিয়া শোকৰ ছাপ পৰা দেখিবলৈ পোৱা গৈছে কিয়নো এগৰাকী উঠি অহা যুৱ প্ৰজন্মৰ এগৰাকী উদীয়মান জনপ্ৰিয় ইউটিউবাৰ এগৰাকী চিকিৎসক আৰু তেওঁ যেহেতু ইতিমধ্যে তেওঁৰ সৈতে যি ঘটনা সংঘটিত হৈছে বিদুস্পষ্ট হৈ তেওঁৰ সৈতে যি শোকাবহ ঘটনা সংঘটিত হৈছে যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে চিকিৎসা বিদ্যাৰ সমানে সাংস্কৃতিক ক্ষেত্ৰতো অতি দখল আছিলে এইগৰাকী যুৱতী ৰূপলিনৰ পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত বিদুস্পষ্ট হৈ এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ডক্টৰ ৰূপলিন ৰং পিপি এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এগৰাকী যুৱতী আছিলে এগৰাকী তেওঁ ভাল চিকিৎসক আছিলে আৰু চিকিৎসাৰ লগতে তেওঁ সমানে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ তথা সাংস্কৃতিক যি ক্ষেত্ৰ সেই ক্ষেত্ৰখনত তেখেতৰ বহুতো দখল আছিল আৰু সেইগৰাকী চিকিৎসকৰ মৃত্যুৰ পিছতে এতিয়া পৰিয়ালৰ লোক শোকত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে অঞ্চলবাসী শোকত ভাঙি পৰিছে আৰু ইয়াৰ লগতে সমগ্ৰ কাৰ্বি আংলং জিলাৰ সমবেদনা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ লোকক আৰু ইতিমধ্যে তেওঁ যিহেতু অতি কম সময়ৰ ভিতৰতে যি তেওঁৰ নিজৰ সৃষ্টি তাৰ জৰিয়তে তেখেতে অজস্ৰ অনুৰাগীৰ তেখেতৰ আছিলে আৰু এই অনুৰাগীসকলৰ এতিয়া তেওঁলোকৰ মাজত যথেষ্ট শোকৰ ছাপ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনে ধৰণৰ যি এটা কঠিন সময় তেওঁলোকৰ পৰিয়ালৰ দেখিবলৈ পোৱা গৈছে বা তেওঁলোকৰ পৰিয়ালৰ সৈতে যি ঘটনা সংঘটিত হ'ল বা যিগৰাকী যুৱতীৰ মৃত্যু হ'ল ইয়াৰ পিছতে ইতিমধ্যে তেখেতৰ বিদেশ একবাৰ চিৰশান্তি সমবেদনা জ্ঞাপন কৰিছে আৰু কাৰ্বি সমাজে ৰূপলিন ৰং পিপিৰ যি অৱদান সেয়া সদায় মনত ৰাখিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেহেতু এগৰাকী উঠি অহা প্ৰচুৰ সম্ভাৱনাময় যুৱতী আছে যিগৰাকী যুৱতীয়ে ভৱিষ্যতৰ সময়ত তেওঁ নিজৰ ৰাজ্যখনৰ বাবে তেওঁ নিজৰ জাতিটোৰ বাবে যথেষ্ট তেওঁ অৱদান আগবঢ়ালেহেঁতেন নিজৰ বহু ভাল কাম কৰিলেহেঁতেন আৰু এইগৰাকী যুৱতীৰ হঠাৎ তেওঁৰ সৈতে যি শোকাবহ এটা ঘটনা সংঘটিত হ'ল ইয়াৰ পিছতে তেখেতে পৰিয়ালৰ লোকত এতিয়া যথেষ্ট শোকৰ ছাপ পৰিছে আৰু পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী তেওঁ ভাল চিকিৎসক আছিল তেওঁ জনসাধাৰণক সেৱা আগবঢ়াই আহিছিল আৰু ইয়াৰ লগতে তেওঁ এগৰাকী ভাল ইউটিউবাৰ আছিলে তেখেতৰ সাংস্কৃতিক জগতখনত যথেষ্ট দখল আছিল তেওঁ নিজা কিছু সৃষ্টি আছিলে তেওঁ ভাল লিখা পঢ়া কৰিছিলে আৰু এইগৰাকী যুৱতীৰ সৈতে হঠাৎ যি এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল অৰ্থাৎ তেওঁৰ সৈতে যি বিদুস্পষ্ট হৈ পেলাই তেওঁৰ যি মৃত্যু ঘটিলে এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ কাৰ্বি সমাজে তেখেতলৈ সমবেদনা জ্ঞাপন কৰিছে তেখেতৰ পৰিয়ালৰ লোকলৈ তেওঁলোকে সমবেদনা জ্ঞাপন কৰিছে আৰু ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তেখেতক সোঁৱৰা দেখিবলৈ পোৱা গৈছে আৰু তেখেতক সোঁৱৰি তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি তেওঁ কামনা কৰিছে